হাই গাইজ, মোৰ 6th চেমৰ ফাইনেল এক্সাম ফাইনেলি শেষ হ'ব আৰু কাইলৈ আছে মোৰ মাইনৰ হিষ্ট্ৰী। মোৰ এতিয়ালৈকে একো কমপ্লিট হোৱা নাই, কি হ'ব কাইলৈ মই নাজানো। ফাৰ্ষ্ট ইউনিটটোতো মই ফাৰ্ষ্ট টপিকতে এতিয়ালৈকে আছোঁ। 7:30 কি কৰি আছোঁ মই, মানে ইমানেই এক্সাইটেড যে মোৰ কাইলৈ এক্সাম শেষ হ'ব বুলি। কিন্তু কি কৰিম, মানে ভয়ো লগা নাই এতিয়া। মেজৰখন ঠিক ঠাক গ'ল, কিন্তু কাইলৈ মাইনৰখন কি হ'ব নাজানো দেই। লেটছ চি আৰু কিমান কি কমপ্লিট কৰিব পাৰোঁ এই ৰাতিটোৰ ভিতৰত। হ'পফুলি ভালকৈ গ'লেই হ'ল আৰু কাইলৈ এক্সামখন। গাইজ আমাৰ এক্সাম শেষ ফাইনেলি। কেনেকুৱা হ'ল গাইজ মোৰ ঠিক ঠাক আৰু দিলোঁ আৰু তোমাৰ কেনেকুৱা হ'ল? ধৰ্ম নিৰপেক্ষতা এনেকুৱা লিখিছোঁ নে আৰু ফেনাটিচিজিম মুঠতে মুঠতে আজি আমাৰ পৰীক্ষা যেনেকুৱাই নহওক গাইজ আমাৰ এক্সাম লিখিব হ'লে আজি হিষ্ট্ৰীত নাপাৰিলোঁ। সেইটো লিখিলোঁ খালি সেই মানে এনেকুৱাই লিখিছোঁ নে মেইন মানে কি লিখিলে কি বুজাই মানে গাইজ এক্সাম দিওঁতে গৰমত মাথা বিষাই। এক্সাম দিব কাৰণে দিছোঁ, একো ভাল হোৱা নাই। পাছ কৰিম আৰু খালি ইমান ভাল মাৰ্কছ নাপাওঁ। আৰু এতিয়া আমাৰ FYGP কৰ্চৰ কাৰণে এতিয়া আমাৰ মিটিং আছে। কি কয় আৰু কাৰিকুলাম এতিয়ালৈকে যেতিয়া 3 ইয়াৰ কমপ্লিট মানে তোমালোকৰ এক্সামিনেশ্যন কমপ্লিট হৈছে, এইখিনিলৈকে কনফিউজন নাছিলে নহয় জানো তোমালোকৰ?